ঘটনাটো মানে বতাহ ধুমুহা আহিছিলে, প্ৰাকৃতিক দুৰ্যোগ আৰু এই আহি পেলাই এতিয়া গোটেইখন এনেকুৱা এটা হেঁচা মাৰিছে। তাৰপিছত এই মোৰ এইটো ইণ্ডাষ্ট্ৰি আছিলে, ইণ্ডাষ্ট্ৰিটো কমপ্লিট ধ্বংসই কৰিলে, মেচিন চেচিন চব বৰবাদ কৰিলে। আৰু গাঁৱতো আপোনাৰ মানে তামোল গছ নাৰিকল চব মানে ভাগি পৰি গোটেই অৱস্থা নাইকিয়া হৈ গৈছে। এনেকৈ প্ৰাকৃতিক দুৰ্যোগত এতিয়া কি কৰা যায়। আচ্ছা, মই এটা দুখীয়া ল'ৰা আছিলোঁ, কিন্তু এই ইণ্ডাষ্ট্ৰি চলাই পেলাই যেনে তেনে খাই আছিলোঁ, তিনিটামান মানুহ লৈ পেলাই। এতিয়া মোৰ এনেকুৱা এটা অৱস্থা হৈছে যে মই ক'ৰ পৰা কি কৰিম মানে মই উৱাদি পোৱা নাই। এই এতিয়া কি কৰা যায় তাকে। কিমানমান সামগ্ৰী নষ্ট কৰিলে? মোৰ প্ৰায় মেচিন চেচিন আছিলে প্ৰায় 1.5 লাখ মান টকাৰ। তাৰ উপৰি ঘৰটো আছিলে, ঘৰটোতো আছে যথেষ্ট আছে হেৰি আৰু এইখিনি সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। উপায় নাইকিয়া হৈছে এতিয়া। ইতিমধ্যে আজি এটা বিস্তৰ ক্ষতিসাধন হৈছে যে বৰ্তমান যি ভয়ানক পৰিস্থিতি, আজি অকণমান আগত কিছু সময়ৰ পূৰ্বে আমি সকলোৱে জানো যে অত্যন্ত বেয়া পৰিস্থিতি, বতৰ বিঘিনি সৃষ্টি, বতৰ বেয়া হৈছিলে। আৰু সেই বেয়া বতৰৰ পৰিৱেশিততেই কিছু সময়ৰ পূৰ্বে যি বতাহ ধুমুহাৰ সৃষ্টি হ'ল, সেই বতাহ ধুমুহাৰ পাছতেই আমি মাধৱৰ আৰু গেৰেকী চুকৰ এই মধ্যস্থলীত আটাইতকৈ এটি 100 বছৰীয়া পুৰণি গছ ইতিমধ্যে বতাহ ধুমুহাৰ ফলত জয়ী খহি তেওঁ গছজোপা পৰি গ'ল। আৰু সেই গছজোপা পৰি যোৱাৰ পাছতে বৰ্তমান ইতিমধ্যে সকলো যাতায়াত বিচ্ছিন্ন হৈছে। আৰু সেই যাতায়াত বিচ্ছিন্ন হোৱাৰ ফলত সকলো ৰাইজ বৰ্তমান আতংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। আৰু ইয়াত সমগ্ৰ ইতিমধ্যে দেখিবলৈ পাইছোঁ যে বৈদ্যুতিক তাঁৰ ছিগি নষ্ট হৈ পৰিছে, সকলো ধ্বংস হৈ পৰিছে। আৰু সকলো ৰাইজক অনুৰোধ কৰিছে যে অকণমান সজাগ সচেতন হৈ থাকক, কাৰণ এই সময়কণ এই অঞ্চলটোৰ বাবে বৰ্তমান অত্যন্ত ভয়ানক পৰিৱেশৰ সৃষ্টি হৈছে। সকলো যান বাহন বৰ্তমান আবদ্ধ হৈ পৰিছে। আমি সমগ্ৰ যাত্ৰীক অনুৰোধ কৰিছোঁ যাতে অকণমান ক্ষন্তেক সময়ৰ বাবে আপোনালোকে অকণমান ধৈৰ্য ধৰক, আৰু সমগ্ৰ প্ৰশাসনক অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে এই গছজোপা এই স্থানৰ পৰা আঁতৰাই পেলাই সমগ্ৰ ৰাইজক সুবিধা কৰি দিবৰ কাৰণে আমি আমাৰ সমগ্ৰ ৰাইজৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। ইতিমধ্যে সকলো ঘৰৰ বিস্তৰ ক্ষতিসাধন হৈছে। আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে যাতে ইয়াৰ যি তাঁৰসমূহ আছে, তাঁৰসমূহ যাতে ৰাইজৰ সুবিধাৰ্থে আঁতৰাই দিব লাগে। গছজোপা এই স্থানৰ পৰা আঁতৰাই দিবৰ কাৰণে আমি সমগ্ৰ ৰাইজৰ তৰফৰ পৰা প্ৰশাসনক অতি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ।